ৰাতি টোপনি যাওঁতে নাকৰে শব্দ হয় নেকি আপোনাৰ? নাকেৰে শব্দ কৰি যোৱা টোপনিক আপুনি ভাল টোপনি বুলি বিবেচিত কৰিছে নেকি? যদি ভাবিছে তেন্তে সেয়া ভুল। বহু সময়ত নাকৰ শব্দৰ বাবে স্বামী স্ত্ৰীৰ বিবাহ বিচ্ছেদ হোৱা দেখা গৈছিল, কিন্তু এতিয়া সেইবোৰতকৈও ভয়ানক হৈ পৰিছে শুই থাকোঁতে নাকৰ পৰা হোৱা শব্দ। চাইলেণ্ট কিলাৰ ৰূপে বিবেচিত হৈছে এই শ্লীপ এপনিয়া বেমাৰ। এই সম্পৰ্কে কি কয় শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ কুন্তিল ৰাজ বৰগোহাঁয়ে। এইটো শ্লীপ এপনিয়া বুলি কয়। নাক বাজে, মানুহৰ মুখখন খোল খায় আৰু নাকটো বাজে মানে ৰেলগাড়ী চলা টাইপ। অৱস্থা বেয়া হৈ যায়, মানে কোনো ওচৰে পাজৰে কোনো থাকিবই নোৱাৰে এনেকুৱা। আৰু তেতিয়া সেই সময়ত কি হ'ল কি মানুহে ভাবে শ্লীপ এপনিয়া মানে ইমান উজু আৰু নাকটো বাজে মাত্ৰ। নহয়, মই আপোনাক বুজাই দিব খুজিছোঁ, মানুহৰ জনৰ নাকটো বাজে আৰু মানুহজনৰ মুখখন খোল খাই যায় আৰু ডিঙিটো অলপ অউকায় ওপৰলৈ যায়, এনেকৈ নাকটো বাজে, একদম ৰেল চলা দি ল'লে, ৰুম চুম হিলি যোৱা যেন লাগে। থিং ইজ ডেট এট ডেট টাইম সেই মানুহজনে উশাহ পোৱা নাই, সেই মানুহজনে সেই সময়ত উশাহ পোৱা নাই, সেইকাৰণে নাকটো এনেকৈ বহুত জোৰকৈ মাৰে দেই। আৰু ইয়াত এইটো হয়, সেই মানুহজনে অক্সিজেন পোৱা নাই ব্ৰেইনলৈকে। যিজন মানুহ শুই পেলাই এনেকৈ নাক মাৰি আছে যে অদ্ভুত ধৰণে, তেওঁ উশাহ পোৱা নাই, তেওঁৰ ব্ৰেইনে উশাহ পোৱা নাই। এতিয়া সেই মানুহজনে যে মই জগাই দিওঁ নহয়, কি হৈছে তোমাৰ, উঠাচোন উঠা, ইমান কিয় নাক মাৰিছা? তেওঁ পটককৈ উঠি যাব, চকু টকু খোল খাই যায় একদম পূৰা। তেওঁ ক'ব যে কি হ'ল, চৰি তো উঠি পেলাই গুচি যাব তেওঁ। আপুনি আছে ক'ব, এইটো শুই আছিলে, ইমান নাক মাৰি আছিলে, চকু টকু ইমান ধুনীয়াকৈ খোল খাই গ'ল যে। আপুনি আকৌ দিনতো শুব বা য'ত এনেকৈ গাটো লগাই থাকে তাতো শুই যাব পাৰে, গাড়ীটো শুই যাব পাৰে, যেতিয়াই হয়। তেওঁ ভাবে যে তেওঁৰ হেল্থটো ভালে আছে, বা বেলেগ মানুহক কয় যে মানুহজন আমাৰ ইমান ভাল পায়, যেতিয়া তেতিয়া টোপনি মাৰিব পাৰে। বাট দিছ ইজ এ ভেৰি চিৰিয়াছ প্ৰব্লেম। মই আপোনাক গোটেই পাব্লিককে ক'ব খুজিছোঁ, কিছুমান ষ্টৰিজবোৰ আপোনালোকে বৰ দুখ লগা ঘটনাবোৰ আমি শুনি পাওঁ যে এনেকৈ মানুহজন ইমান ভাল আছিলে, ৰিচেণ্টলি বিয়া হৈছিলে, চাকৰি তাকৰি কৰি আছিলে, গাড়ী চলাই যায় আহে, সেইদিনাখন ছাডেনলি শুনি পালোঁ বোলে ইমান দিন চাকৰি কৰি আছিলে, ভালে চলি আছিলে, সেইদিনাখন শুনি পালোঁ গাড়ীখন বোলে ডিভাইডত খুন্দিয়াই দিলে, এতিয়া বোলে হস্পিটেলত পৰি আছে। কোনোবা যদি তেনেকৈ কোনোবা ষ্টৰিজবোৰতো এইবোৰ ঢুকাই চিধা এক্সিডেণ্ট হৈ পেলাই মৰি থাকে। চ' দিছ হেপেন্স, দিছ ইজ শ্লীপ এপনিয়া। শ্লীপ এপনিয়া যদি আপুনি ট্ৰিট নকৰাকৈ আগবাঢ়ি গৈ থাকে, ডায়েবেটিছ হ'ব, ডায়েবেটিছ, হাৰ্ট ৰিলেটেড যিবোৰ ডিজিজ হয়, কাৰ্ডিয়েকৰ চব এটা ফালৰ পৰা, মানে আৰ্টাৰিজবোৰ ব্লক হৈ গৈ থাকিব, ডিপজিটছ হৈ যাব, কলেষ্ট্ৰল ট্ৰাইগ্লিচাইড বাঢ়িব, আপোনাৰ শকত হৈ যাব, প্লাছ আপোনাৰ খং বাঢ়ি যাব, মেণ্টেল আনষ্টেবিলিটি থাকিব আপোনাৰ। ডায়েবেটিছ হ'লেতো আপোনাৰ চব বস্তু ষ্টাৰ্ট হৈয়ে যায়। ইয়াৰ উপৰিও অত্যাধিক চিগাৰেট খোৱা দেহত হোৱা ক্ষতিৰ বিষয়ে কৈ গ'ল চিকিৎসকজনে। মুঠতে এজমা, হাঁপানি, এলাৰ্জি অথবা শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগিছে নেকি আপুনি? যদি আপুনি এনে ৰোগত ভুগি আছে তেন্তে আপোনালোকলৈ আমি লৈ আহিছো সুখবৰ। গহপুৰত এতিয়া উপলব্ধ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসক। গহপুৰ নগৰৰ হাজৰিকা স্কোৰ হেল্থ কেয়াৰ আৰু ডায়েগনষ্টিক চেণ্টাৰত অহা 11 ফেব্ৰুৱাৰীৰ পৰা চিকিৎসা সেৱা আগবঢ়াই আহিছে শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ কুন্তিল ৰাজ বৰগোহাঁয়ে। Hello, মই ডক্টৰ কুন্তিল ৰাজ বৰগোহাঁই। ৰাইট নাও আই এম চিটিং হিয়াৰ ইন গহপুৰ ইন ইয়াৰ এৰিয়া। ইয়াতে মই নতুনকৈ ষ্টাৰ্ট হোৱা এখন হেল্থ কেয়াৰ মেডিকলছ এণ্ড ডায়েগনষ্টিক চেণ্টাৰত বহি আছোঁ আজিৰ পৰা। এভৰি ছানডে আই উইল বি এভেইলেবল হিয়াৰ। আৰু মই বৰ্তমান পেচেণ্ট যিবোৰ চাওঁ তাৰ বিষয়ে আপোনালোকক জনাই দিব খুজিছোঁ। মই বেচিকেলি আস্থামা, COPD, চিগাৰেট স্মকিং, ইণ্ডাষ্ট্ৰীত কাম কৰা যিবোৰ স্মক এনভাইৰমেণ্টত কাম কৰা মানুহ চাওঁ, আৰু পলিউশ্যন ৰিলেটেড যাৰ ডিজিজেছ হয়, আৰু যাৰ এক্স ক'ভিড, মানে যাৰ ক'ভিড হৈ গৈছে, ক'ভিড ৰিলেটেড প্ৰব্লেম যাৰ বৰ্তমানো আছে, সেইখিনিও মই চাই দিওঁ। আৰু TB ৰিলেটেড যিখিনি ইছ্যুজ আছে কাৰোবাৰ সেইখিনিও মই টোটেলি চাই দিওঁ। চ' ৰিকুৱেষ্টিং ইউ টু কাম অভাৰ হিয়াৰ এণ্ড শ্ব' মি your problems so that I can take care of you.
প্ৰতি শনি আৰু দেওবাৰে গহপুৰত উপলব্ধ কুন্তিলৰাজ বৰগোহাঁইৰ চিকিৎসা গ্ৰহণৰ বাবে ৰোগীসকলে হেল্থ কেয়াৰ মেডিকোজ এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব নাম পঞ্জীয়নৰ বাবে যোগাযোগৰ নম্বৰ 6900140010 আৰু 9613387266 আহক চিকিৎসাৰ জৰিয়তে নিৰোগী জীৱন অতিবাহিত কৰক হেল্থ কেয়াৰ ডায়েগনষ্টিকৰ নতুন সংযোজন প্ৰতি দেওবাৰে আমাৰ ইয়াত উপস্থিত থাকিব বিশেষজ্ঞ চিকিৎসক ডক্টৰ কুন্তিলৰাজ বৰগোহাঁই তেখেতে চিকিৎসা সেৱা আগবঢ়াব ডায়েবেটিছ শ্বাস প্ৰশ্বাসজনিত বিভিন্ন ৰোগ এজমা হাঁপানি টিবি আৰু কোভিডৰ পিছত যিসকলে শ্বাস প্ৰশ্বাসত অসুবিধা হৈছে সেইবিলাক অসুবিধাৰ কাৰণে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াব তো যোগাযোগ কৰক হেল্থ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ হাজৰিকা চুক আৰু এটা সংযোজন আমাৰ লগত আৰম্ভ হৈছে প্ৰতিদিনে আমাৰ ক্লিনিকত উপলব্ধ হ'ব ফিজিঅ'থেৰাপি চিকিৎসক ডক্টৰ দীপালী বৰুৱা MPT অৰ্থ তেওঁ চিকিৎসা সেৱা আগবঢ়াব যিকোনো ধৰণৰ গাঁঠিৰ বিষ কঁকালৰ বিষ যিকোনো ডিঙিৰ বিষ হাত ভৰি যিকোনো ধৰণৰ বিষৰ কাৰণে তেওঁ চিকিৎসা সেৱা আগবঢ়াব গতিকে যোগাযোগ কৰক আমাৰ ক্লিনিক্স হেল্থ কেয়াৰ ডায়েগনষ্টিক হাজৰিকা চুক গহপুৰ থেংক ইউ